যোগদান এজিপি দুৰ্গ বুলি কথা নাই, এজিপি বিজেপিটো একেলগে আছে। আমাৰ দলত যিসকলে নীতি আদৰ্শ মানি আহিব খুজিছে, দলটো ভাল পাই আহিব খুজিছে, তেখেতক যোগদান কৰোৱা কিন্তু এইটো নিশ্চিত আমাৰ সংগঠনৰ ভিতৰতে পৰে। গতিকে বিজেপি শক্তি হ'লেও এজিপিৰো ভাল, এজিপি শক্তি হ'লে বিজেপিৰো ভাল। গতিকে কোনো অসুবিধা নাই। আমাৰ দলৰ নিজৰ কাম কাজ আমি অব্যাহত ৰাখিছে। দলৰ মানুহখিনি তেখেতসকলে আহিব খুজিছে, আমি নিশ্চিতভাৱে আদৰণি জনাইছোঁ আৰু যথেষ্ট সংখ্যক ব্যক্তি আহিছে। ইয়াত বেলেগ কোনো কথা নাই, এইটো টোটেলি সাংগঠনিক সভা। আমাৰ সংগঠনটোত চলি আছে আৰু চলি থাকিব। এইবিলাক এতিয়ালৈকে একো চিন্তা চৰ্চা হোৱা নাই। মই চৰ্চাৰ কথা মই নাজানো, এই চৰ্চাৰ কথা কোনো অৱগত কৰোৱা নাই আৰু এইবিলাক দলে সিদ্ধান্ত ল'ব। কাৰণ দলৰ মই সাংসদহে, দল চলোৱা মানুহ মাননীয় দিলীপ শইকীয়া ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া সিদ্ধান্ত ল'ব। গতিকে এইটো কোনো বেলেগ বিতৰ্কৰ কথা নাই, এইটো বেলেগ ধৰণৰ বিতৰ্ক নাই, এইটো টোটেলি সাংগঠনিক বিষয়। সংগঠনটো শক্তিশালী কৰা চবে বিচাৰে আৰু বিজেপি শক্তিশালী হোৱাটো বিচাৰিছে। তৃণমূল কৰ্মীসকলে কৈ আছে যে এবাৰ আমাৰ কলিয়াবৰত আমাৰ বিজেপি নিজাববীয়া প্ৰাৰ্থীৰ প্ৰয়োজন আছে। স্বাভাৱিকভাৱে বিচাৰিব, কিন্তু আমাক এতিয়ালৈকে ব্যক্তিগতভাৱে বা কিবা হৈ পোৱা নাই। সেইবিলাক সেইটো কথা আমি অৱগত নহয়। নিৰ্দলীয় কথা মানুহতো বিভিন্ন চৰ্চা হৈ থাকে, আমি এই সম্পৰ্কে আৰু কথা পাতিব, দলীয় সিদ্ধান্ত ল'ব, দলৰ সিদ্ধান্ত আছে, সাংগঠনিক সভাবিলাকত কথা হ'ব। এই সম্পৰ্কে এতিয়ালৈকে কোনো অৱগত হোৱা নাই আৰু বিজেপিয়ে নিৰ্দলীয় কৰাৰ কথা এইটো এতিয়া চিন্তা চৰ্চা হোৱা নাই। কাৰণ কেলৈ আমি প্ৰাৰ্থী কোন হ'ব, কোনটো চিট ক'ত যাব, এতিয়ালৈকে এইবিলাক একো আলোচনা হোৱা নাই। আপোনালোকে দেখি আছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টভাৱে কথা কৈ আছে, দিলীপ শইকীয়া ডাঙৰীয়াই কৈ আছে, আমাৰ কেন্দ্ৰীয় নেতৃত্ব আছে, আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ। সময় আহক, অলপ সময় কি কয় বা পৰিস্থিতি কি হয় এইবিলাক সময়ত ডিছকাশ্যন হ'ব। তেওঁলোকে যেতিয়া এই সম্পৰ্কে যেতিয়া আমি কথা পাতিম, নিৰ্বাচন কেন্দ্ৰিক কথা পাতিম, তেতিয়া এইবিলাক কথা হ'ব। আজি এই বিষয়লৈ কোনো প্ৰশ্ন উঠা নাই। আজি দলত যোগদান কৰিছে, যোগদান কৰা হ'বা। আমাৰ প্ৰতি আকৃষ্ট হৈ অহাটোতো আমি আদৰণি জনাম, নিশ্চিতভাৱে আমি ভাল পাইছোঁ। আজি সভা বুলি কোৱা নাই, যিহেতু নিৰ্ধাৰণ হোৱাৰ পিছত ভোটৰ পেটাৰ্ণ সলনি হৈছে আৰু যথেষ্ট বিজেপি কৰ্মী ইয়াত বৃদ্ধি পাইছে বুলি কৈছে আৰু তেওঁলোকে যিহেতু চাৰিটা তাৰ পদক্ষেপ দিলে। বিজেপিটো সমগ্ৰ অসমতে বিজেপি কৰ্মী বৃদ্ধি পাইছে। আপোনালোকে দেখিছে, কলিয়াবৰ সমষ্টি বুলিয়ে নহয়, সকলোতে বিজেপি কৰ্মীৰ সংখ্যা বাঢ়িছে, বিজেপিৰ প্ৰতি আকৃষ্ট হোৱাৰ সংখ্যা বাঢ়িছে। এইটো কোনো অস্বাভাৱিক নহয়। কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিধৰণে কাম কৰিছে, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিধৰণে কাম কৰিছে, দেশৰ সুৰক্ষা, জাতিৰ সুৰক্ষা, মাটিৰ সুৰক্ষা, ভেটিৰ সুৰক্ষা, দিলীপ শইকীয়া সাংগঠনিক কাম কৰিছে, ডেফিনেটলি বাঢ়িব। ইয়াত কোনো আমাৰ নিজৰো নিজৰ এজেণ্ডা আছে। আমি নিজেও দলটোক আগবঢ়াই লৈ যাবৰ কাৰণে চেষ্টা কৰিছোঁ। তৃণমূলৰ পৰা বুথ পৰ্যায়ৰ পৰা আমি কাম কৰিছোঁ আৰু আপোনালোকে দেখিছে যোৱা বুথ সভাত আমাৰ এই সমষ্টিটোৰ প্ৰায় 3000তকৈ বেছি বুথৰ সভাপতিসকলে যোগদান কৰিছে। গতিকে স্বাভাৱিকভাৱে সাংগঠন চলি থাকিব। গৌৰৱ গগৈ সংগঠন আছে নাই এতিয়া, কংগ্ৰেছ সংগঠন আছে নাই সেইটো চাব লাগিব। গৌৰৱ গগৈতো গজালটো মাৰিবৰ কাৰণে আহিছে, কংগ্ৰেছৰ কফিনত গজাল মাৰিবৰ কাৰণে গৌৰৱ গগৈ পঠাইছে। আৰু গৌৰৱ গগৈ থকালৈকে দেশৰ উন্নতি নহয়, অসমৰ উন্নতি নহয়। সংসদত অকণমান ইংলিছ দুটা কৈ দিলে, হিন্দী দুটা কৈ দিলেই ভাল সংসদ হ'ব নোৱাৰি। বিৰোধী থাকিলেতো ক'ব লাগিবই, আৰু তেওঁলোকৰ ক'বলৈ মানুহ নাই, সংসদত ক'বলগীয়া মানুহে নাই। গতিকে তেওঁ তাত কয়, মানুহে ইয়াত ভাল পায় যে দিল্লী কপাইছে। কেতিয়াও দিল্লী কপোৱা নাই। এটা ৰাষ্ট্ৰীয় দল যি শাসনত আছে, NDA হিচাপে আছে, বহুত এলায়েন্স পাৰ্টি আছে আমাৰ লগত, আমি এখন ৰাজ্য দখল কৰিছোঁ। আমি গৌৰৱ গগৈ বা ৰাহুল গান্ধীক ভয় খাবলগীয়া কি আছে, প্ৰশ্নই উঠিব নোৱাৰে। আৰু গৌৰৱ গগৈটো অতিকে দুৰ্বল মানুহ। তেওঁ পাকিস্তান লিংকৰ কথাটো কৈছে। আজিলৈকে পাকিস্তান লিংকৰ কথা আমি যাক ঘৃণা কৰোঁ, সেই ৰাষ্ট্ৰৰ লগত তেওঁৰ সম্পৰ্ক আছে। তেওঁ এইটো বৰ লাইটলি লৈছে। তেওঁ যাৰ জবাব দিব পৰা নাই, তেওঁ জবাব দিব পাৰিলে নেকি? তেওঁ কথা কৈছে, তেওঁ সাংবাদিক মেলত কথা কৈছে, কিন্তু জবাব দিব পাৰিলে জানো? জবাব দিব নোৱাৰে নহয়, কাৰণ সঁচা সঁচিকৈ আছে, তথ্যটো এটা ভুল বুলি কোৱা নাই। গতিকে গৌৰৱ গগৈৰ কথা পাহৰি যাওক, কংগ্ৰেছৰ কথা পাহৰি যাওক। কংগ্ৰেছ এটা অভিশপ্ত দল, আৰু আঁতৰিব কৈছে। এতিয়া জ্যেষ্ঠ নেতাটো বহুত মানুহ আঁতৰিব। কিহৰ কাৰণে? কংগ্ৰেছ এটা অভিশপ্ত দল হিচাপে ইতিমধ্যে প্ৰতিপন্ন হৈছে। অসমৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কংগ্ৰেছটো অভিশপ্ত। নাগালেণ্ডত কিমান দিন কংগ্ৰেছ চৰকাৰ নাই, আপুনি ভাবকচোন। কিমান দিন কংগ্ৰেছ চৰকাৰ নাই? আপোনাৰ কিমান দিন মেঘালয়ত চৰকাৰ নাই তেওঁলোকৰ, আৰু চৰকাৰ কৰিবও নোৱাৰে।
দুই এটা মানুহ এটা সমৰ্থন অলপ থাকিব। মই কৈছোঁ ন, কংগ্ৰেছ নাম লোৱাতে মোৰ কাৰণে পাপ। মই কংগ্ৰেছৰ নাম জেনেৰেলি নলওঁ। কংগ্ৰেছে কোনো কাৰণে জনসাধাৰণৰ হিতৰ সাধন কৰাৰ কথা ভাবিব নোৱাৰে। গৌৰৱ গগৈ কোনদিন সমাজেই দেখা নাই। গৌৰৱ গগৈটো বাদ দিয়ক, আৰু বহু কংগ্ৰেছী লিডাৰ আছে যিসকলে দেখা নাই। ৰকিবুল হুছেইন চামগুৰিতে হাৰি গ'ল নাই। তেওঁ চাওক, আপোনালোকে এটা কথা ভাবক, তেওঁ পুত্ৰ শোকত নিৰ্মাণ হ'ব লাগে, কাৰণ তেওঁ পুত্ৰ হাৰি গৈছে। এটা সমষ্টিত জীয়াই থকা সমষ্টি এটাত তেওঁ পুত্ৰ হাৰি গৈছে। ইয়াতকৈ আৰু ডাঙৰ দুখ থাকিব পাৰে নেকি? তেওঁ বিধায়ক আছিলে, তাতকৈ আৰু কি লাজ লাগে, তাতকৈ আৰু কি অপমান লাগে? জনসাধাৰণে বাট চাই থাকে, যি সময়ত সিদ্ধান্ত দিব লাগে মই সিদ্ধান্ত দিছে। গতিকে মই আশা কৰিম যে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি মানি আকৃষ্ট হোৱাটো স্বাভাৱিক। জনসাধাৰণৰ লগত মানুহ আছে। মই সাংসদ হ'লেও মই বুথৰ সভাপতিৰ তলত থাকিব লাগিব, সাংসদ হ'লেও মই ৰাইজৰ লগত থাকিব লাগিব। এইটোৱে আমাৰ নীতি। নিশ্চিতকৈ যোগদানৰ সংখ্যা অৱশ্যে আমি এতিয়ালৈকে সম্পূৰ্ণ কৰিব পৰা নাই। 100ৰো অধিক আমি হিচাপ কৰোঁতে এতিয়া প্ৰায় 150ৰ ওচৰা-ওচৰি হৈছেগৈ। বহুতো কাৰ্যকৰ্তা বা ব্যক্তিয়ে আজি যোগদান কৰিবলৈ বাকী আছে আৰু ক্ৰমান্বয়ে এতিয়া হৈও আছে। ইয়াতে আমাৰ যথেষ্ট সমাজসেৱীসকল, প্ৰাক্তন শিক্ষকসকল, সমাজৰ আগৰণুৱা ব্যক্তিসকল, লগতে অসম গণ পৰিষদ দল, কংগ্ৰেছৰ দল, অন্যান্য দল সংগঠনৰ লগত পৰা আহি আজি ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্ব, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নমুখী কামৰ প্ৰতি আগ্ৰহী সকলোখিনি আজি ভাৰতীয় জনতা পাৰ্টীৰ লগত একত্ৰিত হৈছে আৰু একেলগে পুনৰবাৰ অসমত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিশে আগুৱাই যোৱাৰ কাৰণে যি সংকল্প আজি আমি একেলগে লৈছোঁ, লগতে কলিয়াবৰতো যাতে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুল ফুলিব পাৰে তাৰ কাৰণে আমি একত্ৰিত হৈছোঁ, একেলগে কাম কৰি যাবৰ কাৰণে আজি আমি সংকল্পবদ্ধ হৈছোঁ। অসম গণ পৰিষদ দল আৰু কংগ্ৰেছ দলৰ পৰা আমাৰ লগত আহিছে, বিভিন্ন ছাত্ৰ সংগঠনৰ পৰা আমাৰ লগত আহিছে, সমাজসেৱী বহুতোসকল আছে, প্ৰাক্তন শিক্ষকসকল আহিছে, সমাজসেৱীসকল আহিছে, প্ৰকৃতি বন্ধুসকল আহিছে, বিভিন্ন অনুষ্ঠানৰ পৰা আহিছে। এইদৰে আৰু আছে আৰু আহি আছে আৰু কেইদিনমানৰ পিছত আমি আকৌ এইদৰে যোগদান কাৰ্যসূচী পাতিম। সকলোখিনি যোগাযোগ কৰিছে। আজি একেদিনৰ ক্ষেত্ৰতে সম্ভৱ হোৱা নাই। এতিয়ালৈকে 150ৰো অতিক্ৰম কৰিছে যোগদান আৰু ইতিমধ্যে সকলোৱে গম পাইছে যোগদান হৈয়ে আছে, হৈয়ে থাকিব। আৰু এটাই উদ্দেশ্য আছে, এইবাৰ কলিয়াবৰত ভাৰতীয় জনতা পাৰ্টীৰ পদুম ফুল ফুলাৰ কাৰণে আমি সংগঠক হিচাপে, কাৰ্যকৰ্তা হিচাপে যিখিনি কৰিব লাগে আমি সেইখিনি কৰি যাবৰ কাৰণে সংকল্পবদ্ধ হৈছোঁ। কলিয়াবৰত এইবাৰ বিজেপিয়ে নিজাববীয়া প্ৰাৰ্থী থিয় কৰাৰ চিন্তা কৰিব নে? নিশ্চিতভাৱে দুবাৰ ইয়াতে মিত্ৰতাত অসম গণ পৰিষদ দলৰ কেশৱ মহন্ত ডাঙৰীয়াক আজি প্ৰাৰ্থীটো আগবঢ়াইছিলে। আমি হৃদয়েৰে তেখেতক আদৰণি জনাইছিলোঁ, জিকাই পঠিয়াইছিলোঁ আমি একেলগে। এইবাৰ আমি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী বিচাৰিছোঁ আৰু সেইটো আমি কাৰ্যকৰ্তা হিচাপে আমাৰ কাম্য। আমি দেখা পাইছোঁ বিগত সময়তো কলিয়াবৰীয়া ৰাইজে এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হোৱাটো বিচাৰিছে। যেতিয়াই পদুম ফুলৰ চিনত কলিয়াবৰীয়া ৰাইজে বুটাম টিপিবলৈ পাইছিলে তেতিয়া ভাৰতীয় জনতা পাৰ্টীক 1 নম্বৰ আসন দিছিলে। তাতে এইটোৱে অনুমান হয় যে কলিয়াবৰত ভাৰতীয় জনতা পাৰ্টীৰ সমৰ্থকো আছে, কাৰ্যকৰ্তাও আছে আৰু পোনপটীয়াভাৱে ভাৰতীয় জনতা পাৰ্টীৰ বিধায়ক হোৱাটো ৰাইজে বিচাৰিছে। গতিকে আমি কাৰ্যকৰ্তা হিচাপে, এগৰাকী ভাৰতীয় জনতা পাৰ্টীৰ সেৱক হিচাপে আমিও সেইটো বিচাৰিছোঁ। আমি কাৰ্যক্ষেত্ৰত কাম কৰি আছোঁ আৰু আমি আশাবাদী এইবাৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী প্ৰাৰ্থী কলিয়াবৰত আগবঢ়াব আৰু কলিয়াবৰৰ ৰাইজেও পদুম ফুলৰ বুটাম টিপিবৰ কাৰণে এইবাৰ সুবিধা পাব। যদি মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী সেই কথাটো এতিয়ালৈকে আমাৰ ওচৰত অহা নাই। আমি এটাই বিশ্বাসী যে দুবাৰ যিহেতু মিত্ৰতাত অসম গণ পৰিষদ দলক দিলে আৰু আমি কলিয়াবৰ বিজেপিয়ে সেইটো আদৰণি জনাইছিলোঁ। এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এইবাৰ প্ৰাৰ্থী লাগে, প্ৰাৰ্থী বিচাৰিছে, ৰাইজে বিচাৰিছে, সেইটো আমি আবেদন কৰিছোঁ, অনুৰোধ কৰিছোঁ ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় নেতৃত্বত। আৰু আমি বিশ্বাসী যে এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে এগৰাকী প্ৰাৰ্থী দিব আৰু পৰৱৰ্তী সময়ত যদি তেনেকুৱা ধৰণৰ কিবা পৰিৱেশ আহে সেইটো আমি ৰাজ্যিক নেতৃত্ব, ৰাষ্ট্ৰীয় নেতৃত্বৰ লগত আলোচনা হ'ব, কথা পাতিম। সেইদৰে আমি আগবাঢ়ি যাম আৰু আমি সংগঠক হিচাপে, এগৰাকী ভাৰতীয় জনতা সংগঠক হিচাপে সংগঠন জীয়াই ৰখাৰ ক্ষেত্ৰত আমি যেনেধৰণে আগবাঢ়িব লাগে আমি সেইদৰে আগবাঢ়িম বুলি সকলো কাৰ্যকৰ্তাৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত লৈ পেলাই আগবাঢ়িম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।